অনুৰোধ কৰিছোঁ মূৰ্তিটোৰ তলৰ জুবিন গাৰ্গ নামটো মচি দিয়ক, নতুবা ভাঙি দি নতুনকৈ বনাওক, অন্যথা আঁতৰাই পেলাওক। নিৰন্তৰ কম জুবিন দাক সঁচাকৈ ভাল পোৱা কোনোৱে জুবিন গাৰ্গ বুলি লিখা থকা এই আকৃতিত শ্ৰদ্ধাঞ্জলি যাচিব নোৱাৰে। এইবেলি ছয়গাঁও চম্পকনগৰ ৰাসক্ৰিয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিকৃত প্ৰতিমূৰ্তি স্থাপনৰ সন্দৰ্ভত এগৰাকী যুৱক জিতু কুমাৰে সামাজিক মাধ্যমত লিখা এটা পোষ্টৰ সন্দৰ্ভত ছয়গাঁও চম্পকনগৰ ৰাসক্ৰিয়া সমিতিয়ে যুৱকগৰাকীৰ ওপৰত ছয়গাঁও থানাত এটা গোচৰ দিয়াৰ পিছত সামাজিক মাধ্যমত জিতু কুমাৰে পুনৰ ঘটালে বিস্ফোৰণ। নমস্কাৰ, এটা বিশেষ বিষয় লৈ আহিছোঁ। সিদিনাখন ছয়গাঁও সাৰ্বজনীন ৰাস মহোৎসৱত জুবিন গাৰ্গৰ এটা মৃন্ময় প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল। ঘৰৰ পৰা ল'ৰা ঢপৰাকৈ গ'লোঁ জুবিন গাৰ্গৰ মৃন্ময় প্ৰতিমূৰ্তিটোত একাজলি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিম। কিন্তু গৈ পৰ্দাৰ ফাকেৰে জুবিন গাৰ্গৰ মুখখনলৈ জুমি চালোঁ। জুমি চাই দেখিলোঁ জুবিন গাৰ্গৰ সঁচা জুবিন গাৰ্গজনৰ লগত 1% সামঞ্জস্য নাই সেই প্ৰতিমূৰ্তিটোত। গতিকে ল'ৰা ঢপলৈ খঙত অকণমান ক্ষোভত ঘৰলৈ গুচি আহিলোঁ। আহি মই ফেচবুকত এটা পোষ্ট কৰিলোঁ যে মূৰ্তিটো বিকৃতকৰণ কৰা হৈছে, গতিকে সেয়া হ'ব নালাগে, মূৰ্তিটো ভাঙি আকৌ পুনৰ নিৰ্মাণ কৰা হওক। ডক্টৰ ভূপেন হাজৰিকাৰ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটোৰ সন্মুখতে যিটো ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আছে সেইটো এখন স্থিৰ চিত্ৰত কটাই, অৰ্থাৎ কাটাউট এটা যেনেদৰে কৰা হৈছে একদম এজ ইট ইজ ভূপেন হাজৰিকা যেন পায়, ঠিক তেনেকৈ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হ'লে কি বেয়া আছিলে। গতিকে সেই ধৰণে মই সমালোচনা কৰিলোঁ, যাৰ ফলত সেই সমালোচনা গ্ৰহণ কৰা দূৰৰে কথা ছয়গাঁও ৰাস মহোৎসৱ উদযাপন সমিতিৰ একাংশ বিষয়ববীয়াৰ লগতে আন একাংশই মোৰ ওপৰত ছয়গাঁও থানাত এটা গোচৰ ৰুজু কৰিলে। এতিয়া মই ক'ব খুজিছোঁ ছয়গাঁও ৰাস মহোৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়াসকলক মই ক'ব খুজিছোঁ, আপোনালোকে এটা কাম নকৰি কিয়? মোৰ মূৰত আপোনালোকে ৰিভলভাৰটো এনেকৈ থৈ দিয়ক, থৈ পেলাই জোৰ জবস্তি মোৰ মুখৰ পৰা আপোনালোকে কওক যে এইটো জুবিন গাৰ্গ হয়। আপোনালোকে মোৰ মুখৰ পৰা ৰিভলভাৰটো ইয়াত থৈ কোৱাব পাৰিব মোৰ মুখেৰে এইটো হয় বুলি, কিন্তু আপোনালোকে নিজেও এবাৰ বুকুত হাতখন থৈ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো সেই মুখখনলৈ চাই এবাৰ অনুভৱ কৰকচোন সেইটো জুবিন গাৰ্গ জানো হয়। গতিকে সমালোচনা কৰিছোঁ, আপোনালোকে সমালোচনাটো গ্ৰহণ কৰক। মই বুলিয়েই নহয়, বিভিন্নজনে সমালোচনা কৰিছে। সমালোচনাটো গ্ৰহণ কৰি আপোনালোকে সেই মূৰ্তিটো কেনেকৈ সঁচা জুবিন গাৰ্গ ৰূপত সেইটো প্ৰতিষ্ঠা কৰিব পাৰি, পুনৰ নিৰ্মাণ কৰিব পাৰি, তাৰ আপোনালোকে লক্ষ্য ৰাখক। গতিকে মোৰ ওপৰত আপোনালোকৰ শত্ৰুতাটো কি মই সেই কথাটো বুজি নাপালোঁ। জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনৰ এখন বিখ্যাত গ্ৰন্থ লোককল্প শিল্প, তাত সেই লোককল্প শিল্প কিতাপখনত নীলমণি ফুকনে অসমৰ শিল্পক লৈ, ভাস্কৰ্য শিল্প বা চিত্ৰকলাক লৈ পেলাই বহু সমালোচনা কৰিছিল। তাত তেওঁ এটা কথা উল্লেখ কৰিছিল, মই ক'ব বিচাৰিছোঁ যে অসমত ভাস্কৰ্য শিল্প বা চিত্ৰশিল্পৰ ক্ষেত্ৰত বিশেষ কিবা সমালোচনা হোৱা দেখা নাযায়। সমালোচনাৰ ক্ষেত্ৰত অসমৰ শিল্প সমালোচনাৰ ক্ষেত্ৰত খুব তল পৰি আছে, পিছ পৰি আছে। সেইকাৰণে অসমৰ শিল্পই, ভাস্কৰ্য শিল্পই সেই ধৰণে বিশ্বৰ আন আন দেশসমূহৰ সৈতে ফেৰ মাৰিব পৰা নাই বা ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহৰ সৈতে আজিলৈকে ফেৰ মাৰিব পৰা নাই। কিয়নো এই ষড়যন্ত্ৰসমূহৰ কাৰণে। আপুনি যদি অকণমান সমালোচনা কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনাক জেলত ভৰাই থ'ব। চিত্ৰশিল্প এটা কাৰ কাৰণে নিৰ্মাণ কৰা হয়? দৰ্শকৰ কাৰণে নিৰ্মাণ কৰা হয়, নিশ্চয় আমাৰ কাৰণে নিৰ্মাণ কৰা হয়। আমি দেখি যদি অসন্তুষ্ট, আমি সেইটো কোৱাৰ অধিকাৰ আছে, শিল্প সমালোচনাৰ অধিকাৰ সকলোৰে আছে। আপোনালোকে নিশ্চয় জানে ইটালীৰ বিখ্যাত এগৰাকী শিল্পী মাইকেল এঞ্জেলো, তেখেতে এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল ইটালীৰ ৰজাৰ, এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল। প্ৰতিমূৰ্তিটো আছিল নাৱত, 17 ফুট উচ্চতাৰ সেইটো প্ৰতিমূৰ্তি, আৰু প্ৰতিমূৰ্তিটো আছিল ডেভিডৰ, ইটালীৰ ৰজা ডেভিডৰ। সেই প্ৰতিমূৰ্তিটো আজি যুগ যুগ ধৰি 1504 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰা সেই প্ৰতিমূৰ্তিটোৰ ক্ষেত্ৰত আজিও কিয় আলোচিত হয় বিশ্বৰ বিভিন্ন সচেতন মহলত? কাৰণ সেই প্ৰতিমূৰ্তিটো নিৰ্মাণৰ আঁৰত প্ৰতিযোগিতাৰ দৌৰ নাছিল। সেই ডেভিডৰ মূৰ্তিটো নিৰ্মাণ কৰিছিল এটা সাধনাৰ জৰিয়তে। কেইবা বছৰ লাগিছিল প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰোঁতে, আৰু কেইবা বছৰৰ সাধনাৰ অন্তত প্ৰতিমূৰ্তিটো নিৰ্মিত হৈ উঠিছিল। শিলত কাটিছিল সেই প্ৰতিমূৰ্তিটো, আপোনালোকে জানে। চকুৰ চাৱনিৰ পৰা আৰম্ভ কৰি শিৰা উপশিৰালৈকে সকলো ফুটাই তুলিছিল শিল্পীজনে সেই প্ৰতিমূৰ্তিটোৰ ক্ষেত্ৰত, আৰু সেইকাৰণে আজি আলোচিত। গতিকে অসমৰ চিত্ৰকলাই যে এই ইটালী বা ফ্ৰান্সৰ এই শিল্পসমূহৰ সৈতে ফেৰ মাৰিব পৰা নাই, সেয়া হ'ল এটা প্ৰধান কাৰণ। যে সমালোচনা কৰিব গ'লে আপোনাক জেলত ভৰাই থ'বৰ কাৰণে চেষ্টা কৰিব, কিন্তু সেই সমালোচনাক গঠনমূলক হিচাপে আপোনালোকে গ্ৰহণ কৰকচোন। আপোনালোকক মই খুব মাৰ্জিতভাৱে ফেচবুকত উল্লেখ কৰিছোঁ কথাখিনি, কিয় গ্ৰহণ কৰা নাই? সেইটো এটা আজিৰ তাৰিখত মোৰ ক্ষোভ। আৰু আপোনালোকে বিভিন্ন মহলৰ পৰা মই কোৱা শুনিছোঁ যে গাঁৱৰে ল'ৰা ছয়গাঁওক বদনাম কৰিবৰ চেষ্টা কৰি আছে, গতিকে আহি পেলাই সন্মুখত ক'লেওতো হ'লহেঁতেন। ঠিক আছে, আপোনালোকে যদি গাঁৱৰে ল'ৰা বুলি ভাবিছে, মই লিখাৰ পিছত আপোনালোকে সৰু ল'ৰা বুলি ভাবি, আপোনালোকতকৈ বয়সত সৰু বুলি ভাবি মোক কিয় নক'লে যে এইবিলাক কিয় লিখিছ তই? ঠিক আছে, আমি কি কৰিব পাৰোঁ চেষ্টা কৰি আছোঁ, এইবিলাক নিলিখিবি। আনহাতে আপোনালোকে গৈ পেলাই থানাত গোচৰহে ৰুজু কৰিলে। গতিকে মোৰ দুখ লাগিছে, গতিকে মোৰো মনত ক্ষোভ আছে, অকণমান দুখো লাগিছে। আৰু মই ক'ব বিচাৰোঁ
যে শিল্প সমালোচনা কৰাৰ অধিকাৰ পৃথিৱীৰ প্ৰতিগৰাকী নাগৰিকৰে আছে আৰু এই সমালোচনা কৰিব গৈ যদি মই আপোনালোকৰ ৰখত পৰিব লগা হয় তেন্তে মই হাজাৰবাৰ ৰখত পৰিম আপোনালোকে 10খন থানাত 10টা এজাহাৰ মোৰ নামত ৰুজু কৰক মই ভয় নকৰোঁ কিন্তু জুবিন গাৰ্গৰ গীত শুনিয়াই আমি জন্ম হৈছোঁ জুবিন গাৰ্গৰ গীত শুনিয়ে আমাৰ দৰে এই প্ৰজন্মটো ডাঙৰ দীঘল হৈছে আৰু জুবিন গাৰ্গৰ গীত শুনিয়ে হয়তো আমি মৃত্যুবৰণ কৰিম জুবিন গাৰ্গক লৈ আমাৰ যিটো আৱেগ আছে জুবিন গাৰ্গক লৈ আমাৰ যিটো ভাল পোৱা যিটো অকৃত্ৰিম অনুৰাগ হৃদয়ৰ নিভৃত কোণৰ পৰা সেইটো হয়তো আপোনালোকৰ নাই আৰু সেইবাবে এই সমালোচনা আপোনালোকে গ্ৰহণ নকৰি মোক জেলত পঠিয়াবলৈ আপোনালোকে চেষ্টা কৰিছে জেলত পঠিয়াব পাৰিব কিন্তু মানুহে যিটো জুবিন গাৰ্গ বুলি ভাবিব পৰা নাই সঁচা অন্তৰেৰে এইটো জুবিন গাৰ্গ নহয় বুলি মানুহৰ যিটো স্বতঃস্ফূৰ্ত এটা অন্তৰৰ পৰা যিটো কথা এইটো জুবিন গাৰ্গ হোৱা নাই সেইটো আপোনালোকে বন্ধ কৰিব নোৱাৰে মোৰ মুখখন বন্ধ কৰিব পাৰিব কিন্তু হাজাৰজনৰ আপোনালোকে বন্ধ কৰিব নোৱাৰে আপোনালোকে নিশ্চয় লিঅ'নাৰ্ডো দা ভিঞ্চিৰ সেই বিখ্যাত চিত্ৰখনৰ কথা জানে আৰু সেই চিত্ৰখন আজিও ইমান বছৰ পিছতো আজিও একাংশৰ মাজত সমালোচিত হৈ আহিছে গতিকে সমালোচনাৰ দ্বাৰা এগৰাকী শিল্পীৰ সঁচা প্ৰতিভাৰ বৰ ফুটি উঠে আৰু সমালোচনাৰ দ্বাৰাই শিল্পীগৰাকীৰ প্ৰকৃত উদ্দেশ্য সেই শিল্পটো নিৰ্মাণ কৰাৰ প্ৰকৃত উদ্দেশ্যবোৰ ফুটি উঠে কিন্তু আমাৰ ইয়াত কি হৈছে সমালোচনা কৰিছোঁ মোক জেলত ভৰাই দিবলৈ ওলাইছে আপোনালোকক কৈছোঁ কথাটো আৰু এয়াই নহয় অকল ছয়গাঁও ৰাস মহোৎসৱে নহয় ছয়গাঁও ৰাস মহোৎসৱতে নহয় অসমৰ বিভিন্ন প্ৰান্তত এতিয়া জুবিন গাৰ্গৰ দেহাৱসানৰ পিছত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি কেৱল এটা মূৰ্তি নিৰ্মাণ কৰিছে হাতত গীটাৰখন তুলি দিছে জুবিন গাৰ্গ হৈ গ'ল মানুহৰ আৱেগৰ লগত খেলা কৰি আছে তেখেতসকলে একাংশ এতিয়া সেই কাৰ্যত নামি পৰিছে গতিকে অতিকে উদ্বেগজনক কথা এইটো আৰু এই ক্ষেত্ৰত অসমৰ প্ৰশাসনে আইন প্ৰশাসনে যাতে এই ক্ষেত্ৰত হস্তক্ষেপ কৰে সেই কথাটো মই অসম চৰকাৰৰ ওচৰত কাণ চোৱালোঁ আজিৰ তাৰিখত আৰু শিল্প সমালোচনা কৰাৰ অধিকাৰ সকলোৰে আছে পৃথিৱীৰ প্ৰতিগৰাকী নাগৰিকৰে আছে আৰু সেই অধিকাৰ মই সাব্যস্ত কৰিমেই ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696